খিলঞ্জীয়া মানুহখিনিৰ অস্তিত্ব আৰু প্ৰভুত্ব ৰক্ষা কৰা এইটো নৈতিক দায়িত্ব আৰু সেইকাৰণে আমি এটা কথা স্পষ্টকৈ কৈছোঁ যে চৰকাৰে এইটো দায়িত্ব ল'ব লাগিব, মুখ্যমন্ত্ৰীয়ে এইটো দায়িত্ব ল'ব লাগিব খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে। যিহেতু চৰকাৰ বিজেপিৰ আছে, যে চৰকাৰ বিজেপিৰ আছে, বিজেপিয়ে এইটো দায়িত্ব ল'ব লাগিব আৰু সেইকাৰণে আমি স্পষ্টভাৱে কৈ দিছোঁ আমি ইয়াত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছোঁ আৰু তেল ডিপুটোৰ ক্ষেত্ৰত যিটো এক তদন্তৰ ঘোষণা কৰিছিলে, তদন্তৰ প্ৰতিবেদনটো নিদিয়াকৈ কেনেকৈ তেল ডিপুটো খুলিব সেইটো আমি প্ৰশ্ন কৰিছোঁ। তদন্ত প্ৰতিবেদন ৰাজহুৱা কৰিব লাগিব। 2 অনা অসমীয়া গোষ্ঠীয়ে কৈছে যে ইয়াত শংকৰজ্যোতি বৰুৱাৰ কোনো ধৰণৰ হাত নাই, মানে এইটো কমপ্লিট এটা ষড়যন্ত্ৰমূলক এটা ঘটনা আৰু সেইকাৰণে এই ঘটনাটো আমি এই দৃষ্টিৰে চাব লাগিব যে এই ঘটনাটোত এক শক্তিশালী লবি জড়িত হৈ আছে নেকি অনা অসমীয়াৰ। এজন অসমীয়া ল'ৰাক হেণ্ডকাপ লগাই যিহেতু আৰক্ষীয়ে জেলত ভৰাইছে, ইয়াৰ ওপৰতো এটা বিচাৰ হ'ব লাগে আৰু যিটো তদন্ত প্ৰতিবেদন তেল ডিপুটোৰ ওপৰত যি তদন্ত ঘোষণা কৰিছিলে অল ইণ্ডিয়াই, তদন্ত প্ৰতিবেদন ৰাজহুৱা কৰিব লাগে।